Hello friends, নমস্কাৰ অসমৰ শিক্ষা বিভাগত আহি গৈছে এটা বিশেষ আপডেট অসমৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বনাব লাগিব আপাৰ আইডি কাৰ্ড প্ৰাথমিকৰ পৰা হাই স্কুলৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বনাব লাগিব এই আপাৰ আইডি কাৰ্ড আপাৰ আইডি কাৰ্ডৰ ফুল ফৰ্ম হৈছে অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আৰু এইটো বিদ্যালয়ৰ ইউডাইছৰ লগতে আপডেট কৰিব লাগিব আৰু এই আপাৰ আইডি কাৰ্ডটো কোনে কোনে বনাব পাৰিব কোনে নোৱাৰিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু ইউডাইছৰ লগত কেনেকৈ সংযোজন কৰিব গোটেইখিনি কথা এই ভিডিঅ' জৰিয়তে জনাবলৈ চেষ্টা কৰিম আপুনি যদি এজন ষ্টুডেণ্ট বা ষ্টুডেণ্টৰ গাৰ্ডিয়ান বা বিদ্যালয়ৰ শিক্ষক তেনেহলে আপুনি এইটো ভিডিঅ' নিশ্চয় চাব আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহাশয়ে টুইট যোগে এই অৰ্ডাৰ দুটা দিছে আপোনালোকক দেখুৱাই দিছো আপোনালোকে শিক্ষা আৰু চাকৰিৰ লগত জড়িত একেবাৰে লেটেষ্ট ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াত চাব আপোনালোকে অফিস অফ দ্য মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলিপাৰা গুৱাহাটী আপোনালোকে তলপিনে চাব সাবজেক্টটো দিয়া হৈছে ইমপ্লিমেন্টেশন অফ আপাৰ আইডি ফৰ স্কুল এনৰল ষ্টুডেণ্ট আগতে যেনেকৈ PEN নম্বৰ আছিল পাৰ্মানেন্ট এডুকেশ্যন নম্বৰ এতিয়া আকৌ অলপ আপগ্ৰেড হৈ আপাৰ আইডি কাৰ্ড বনাব লাগিব এই আপাৰ আইডি কাৰ্ডত এটা ষ্টুডেণ্টৰ গোটেই ডিটেইলছ খিনি থাকিব কি থাকিব মই এইটো ভিডিঅ' জৰিয়তে জনাম প্ৰথমতে আপোনালোকে চাব এই আপাৰ আইডি কাৰ্ডটো 12টা ডিজিটত থাকিব আধাৰ কাৰ্ডৰ দৰে এই আপাৰ আইডি কাৰ্ডটো এজন ষ্টুডেণ্টৰ গোটেইখিনি স্কুলৰ পাৰফৰমেন্স স্কুলৰ ৰিজাল্ট প্ৰগ্ৰেছ কাৰ্ড সকলো ধৰণৰ ৰিপৰ্ট ইয়াত থাকিব তলপিনে দেখুৱাই দিছো এইটো নিউ এডুকেশ্যন পলিচি 2020 ৰ আন্ডাৰত হ'বলৈ গৈ আছে আৰু চাব ইয়াত পাৰ্মানেন্ট ডিজিটেল আইডেন্টিটি ফৰ দ্য ষ্টুডেণ্ট হুইচ উইল বি লিংক টু একাডেমিক বেংক ক্ৰেডিট ABC এণ্ড ডিজি লকাৰ যেনেকৈ আধাৰ কাৰ্ডৰ লগত জড়িত যিমানবোৰ ডকুমেন্টছ আছে তাতে সেভ হৈ আছে বা তাতে লিংক হৈ আছে ঠিক তেনেদৰে আপাৰ আইডি কাৰ্ডতো ষ্টুডেণ্টৰ গোটেইখিনি ডিটেইলছ লিংক কৰা থাকিব আৰু তাৰ লগতে এই বেংক একাডেমিক বেংক ক্ৰেডিটতো কিন্তু লিংক থাকিব আৰু ইয়াত চাব এই আপাৰ আইডি কাৰ্ডত একাডেমিক ৰেকৰ্ডছ ইনক্লুডিং মাৰ্কশিট সাৰ্টিফিকেট গোটেইখিনি থাকিব আৰু ডিজিটেলি থাকিব যদি কোনো এটা ষ্টুডেণ্ট এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ট্ৰান্সফাৰ হয় বা বদলি হৈ অন্য এটা জায়গাত যাবলগীয়া হয় তেনেহলে এই আপাৰ আইডি কাৰ্ডটো দিলেই গোটেইখিনি ডিটেইলছ সেই নতুন স্কুলে পাই যাব আৰু ইয়াত তলপিনে দিয়া হৈছে চাব দ্য আপাৰ আইডি ফৰ দ্য ষ্টুডেণ্ট উইল বি জেনাৰেট ফ্ৰম ইউডাইছ প্লাছ পৰ্টেল ইয়াত আপোনালোকে চাব পাৰিছে এই আপাৰ আইডি কাৰ্ডটো ইউডাইছ প্লাছ পৰ্টেলৰ পৰা জেনাৰেট কৰিব আৰু ইয়াত চাব এই মোটা ডাৰ্ক কালাৰটো দিয়া হৈছে এজন ষ্টুডেণ্টৰ আপাৰ আইডি তেতিয়াই বনাব পাৰিব যেতিয়া আধাৰ কাৰ্ডটো আৰু পাৰ্মানেন্ট এডুকেশ্যন নম্বৰ থাকিব যেহেতু আগতে ইউডাইছত পাৰ্মানেন্ট একাউণ্ট নম্বৰ আছিল PN নম্বৰ আছিল আধাৰ কাৰ্ড থকা ষ্টুডেণ্টে এই আপাৰ আইডি কাৰ্ডটো বনাব পাৰিব ভালকৈ শুনি ল'ব আৰু ইয়াৰ কাৰণে চাব আপোনালোকে ইয়াৰ কাৰণে এটা ফৰমেট দিয়া হ'ব অফলাইন ফৰমেট সেই ফৰমেটটো এজন গাৰ্ডিয়ানে ঘৰৰ পৰা ফিল আপ কৰি আনি বিদ্যালয়ৰ কৰ্তৃপক্ষত বিদ্যালয়ৰ প্ৰিন্সিপাল বা হেড ছাৰক দিব লাগিব হিয়তে ভেৰিফাই কৰি এই আপাৰ আইডি কাৰ্ডটো বনাই দিব আৰু ইয়াত চাব সেই কাৰণে এটা পেৰেন্ট টিচাৰ মিটিং মাতিব লাগিব মিটিং মাতি এইখিনি কথা আলোচনা কৰিব লাগিব যেহেতু এইটো নতুন সিস্টেম সকলো গাৰ্ডিয়ানে গম নাপাব গতিকে এইটো শিক্ষকসকলে গাৰ্ডিয়ানবোৰক জনাই দিব লাগিব আৰু এটা কথা এই আপাৰ আইডি কাৰ্ডটো অকল গভৰ্ণমেণ্ট স্কুলে নহয় প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টৰ আপাৰ আইডি কাৰ্ডটো বনাবলৈ প্ৰয়োজন আছে আৰু এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে ইউডাইছত আপাৰ আইডি কাৰ্ডটো যেতিয়ালৈকে ষ্টুডেণ্টৰ গাৰ্ডিয়ান বা পেৰেণ্টছে এই কনসেন্টটো ৰিটেন কনসেন্টটো নিদিব গাৰ্ডিয়ানে বা পেৰেণ্টছে কনসেন্ট নিদিব তেতিয়ালৈকে কিন্তু এইটো জেনাৰেট কৰিব নোৱাৰিব আৰু এই ফৰমেটটো তলত দিয়া হৈছে অসমীয়া বড়ো বেংগলী মিডিয়াম ইজ এনক্লোজড এই ফৰমেটটো তিনিটা ল্যাঙ্গুৱেজত থাকিব এছামিজ বড়ো আৰু বেংগলী ইয়াত তলপিনে চাব ডিস্ট্ৰিক্ট নোডেল অফিচাৰে এটা টাইম মেনশন কৰি দিব আৰু সেইটো টাইমত এটা ট্ৰেইনিং হ'ব পেৰেন্ট টিচাৰ মিটিং হ'ব সেই পেৰেন্ট টিচাৰ মিটিঙত হেড টিচাৰ আৰু নোডেল টিচাৰবোৰো থাকিব আৰু কেনেকৈ জেনেৰেশ্যন কৰিব এই আপাৰ আইডি কাৰ্ডটো তলৰ পিনে চাব এটা ৱেবছাইট দিয়া হৈছে এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি এটা ষ্টুডেণ্টৰ আপাৰ আইডি কাৰ্ড বনাব লাগিব আপাৰ আইডি কাৰ্ড কেনেকৈ বনায় কেনেকৈ ৰেজিষ্ট্ৰেচন কৰে মই আগলৈ দেখুৱাই দিছোঁ আৰু ইয়াৰ তলৰ পিনে দিয়া হৈছে ফৰমেট অফ কনসেন্ট লেটাৰ মেটেৰিয়েলছ এই যেটো কনসেন্ট লেটাৰ থাকিব ফৰমেট এটা থাকিব
গাৰ্ডিয়ানৰ এই ফৰ্মেটটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব যেতিয়াই মই পাই যাম এতিয়ালৈকে মই বাৰু পোৱা নাই মই যেতিয়া পাই যাম মোৰ ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনটো চেক কৰি থাকিব আপাৰ আইডি কাৰ্ডটো জেনাৰেট কৰিবলৈ প্ৰথমতে আপাৰ আইডি পৰ্টেলত গুচি গৈছো ইয়াত চাব আপোনালোকে আপাৰ আইডি কাৰ্ডৰ এটো হোম পেজ আপাৰ আইডি কাৰ্ডক ওৱান নেশন ওৱান ষ্টুডেন্ট আইডি বুলি কোৱা হয় আৰু ইয়াত তলৰ পিনে চাব এইটো হ'ব আপাৰ আইডি কাৰ্ডটো ইয়াত নামটো থাকিব ডেট অফ বাৰ্থ থাকিব আৰু জেন্ডাৰ থাকিব আৰু ইয়াত 12টা ডিজিটৰ সংখ্যা থাকিব এটা আৰু এনেকৈ এটা কিউআৰ কোড থাকিব আৰু তলৰ পিনে চাব ইয়াৰ বেনিফিট কিনি দিয়া হৈছে আৰু কেনেকৈ এইটো কমপ্লিট কৰিব লাগিব চাৰিটা ষ্টেপত দিয়া হৈছে প্ৰথমটো পেৰেন্ট টিচাৰ মিটিংটো মাটিখিনি আলোচনা কৰিব লাগিব আৰু কনসেন্টটো সাবমিট কৰিব লাগিব যদি ষ্টুডেন্টটো মাইনৰ হয় আৰু ইয়াৰ পিছত আপাৰ আইডি কাৰ্ডটো জেনাৰেট কৰিব লাগিব ইয়াৰ পিছত আপলোড টু দা ডিজিলকাৰত আপলোড কৰিব লাগিব এতিয়া চাওক আপাৰ আইডি কাৰ্ডটো বনাবলৈ প্ৰথমতে কি ডকুমেন্টস লাগে ইয়াত আপোনালোকক দেখুৱাই দিছো the following student details are mandatory for upper id creation upper id কাৰ্ডটো বনাবলৈ ক্ৰিয়েট কৰিবলৈ UDIS প্লাছত ইউনিক ষ্টুডেন্ট আইডেন্টিফায়াৰ PN নম্বৰ থাকিব লাগিব পাৰ্মানেন্ট এডুকেশন নম্বৰ থাকিব লাগিব ষ্টুডেন্ট নাম থাকিব লাগিব ডেট অফ বাৰ্থ থাকিব লাগিব জেন্ডাৰ থাকিব লাগিব মোবাইল নম্বৰ এটা লাগিব মাদাৰ্স নেম ফাদাৰ্স নেম এজ পাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ঠিক তেনেধৰণে UDISত নামটো থাকিব লাগিব আৰু আধাৰ নম্বৰটো থাকিব লাগিব যদি এইকেইটা আছে তেনেহলে আপোনালোকে এতিয়া দেখুৱাই দিছো ABC পৰ্টেলত যাব লাগিব ABC পৰ্টেলত একাডেমিক বেংক অফ ক্ৰেডিট পৰ্টেলত যাব লাগিব আপোনালোকে এইটো হল ABCৰ হোম পেজ ইয়াত আপোনালোকে চাব পাৰিব কিমানে পাৰ্টিসিপেট কৰিছে কিমানে কি কৰিছে ইয়াৰ সম্পূৰ্ণ পেজটো দেখুৱাই দিছো এতিয়া চাব আপোনালোকে এই ওপৰত মাই একাউন্টত ক্লিক কৰি দিব আপোনালোকে যদি ৰেজিষ্টাৰ কৰিব লগা আছে তেনেহলে ইয়াত তলৰ পিনে ষ্টুডেন্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে সিলেক্ট আইডি এন্টাৰ আইডি নাম্বাৰ পিন নাম্বাৰ এইকেইটা তেতিয়াই ভৰাব পাৰিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব যদি আপোনালোকে ৰেজিষ্টাৰ কৰা আছে তেনেহলে এইকেইটা সিলেক্ট কৰি সাইন আপত ক্লিক কৰি দিব লাগিব এই দুটা টিক বহাই সাইন আপত ক্লিক কৰি দিব লাগিব আৰু যদি প্ৰথমবাৰৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব তেনেহলে এই সাইন আপত ক্লিক কৰি দিব লাগিব প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এই ইয়াত সাইন ইন কৰি বাকি প্ৰসেসখিনি কৰিব লাগিব এইটো ভিডিও দীঘল হৈ যোৱাৰ কাৰণে নেক্সট ভিডিওত কেনেকৈ আপাৰ আইডি কাৰণে ৰেজিষ্ট্ৰেচন কৰে কেনেকৈ আপাৰ আইডি কাৰ্ড জেনাৰেচন কৰে গোটেইখিনি ডিটেইলছ মই নেক্সট ভিডিওত জনাই দিম আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব যেতিয়া মই নতুন ভিডিও আপলোড কৰিম সকলোতকৈ আগত আপোনালোকৰ মোবাইলত নটিফিকেশন গুচি যাব ধন্যবাদ আজিৰ ভিডিও ইমানে